Welcome back to my YouTube channel BUTG Daily Vlogৰ পৰা আকৌ ব্লগটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। এতিয়া 12টামান বাজিব সময় হৈ গ'লগৈ। আমি আচলতে মঙলদৈলৈ আহিলোঁ, ভণ্টিহঁতৰ ঘৰলৈ আহিলোঁ। সিহঁতি মঙলদৈত থাকে। ল'ৰা বন্ধ বুলি আচলতে ক'তো যোৱাই নহ'লে এবাৰ ফুৰিবলৈ দেখিছে ঘৰ দুৱাৰ বনাই থকা হৈছে। মিস্ত্ৰীৰ লগতে আচলতে লাগি থাকোঁতে লাগিব নালাগে কি মানে পানী দুনি দিব কৰি থাকিব লাগে যে সেইকাৰণে আচলতে তেনেকৈ ক'তো অহা নহ'লে এতিয়া স্কুল খুলিব সময় হৈ গ'লগৈ। তথাপিও বোলো নাই এপাক বেটাক ফুৰাই আনো বুলি ভাবি পেলাই এইফালে ভণ্টিহঁতৰ ঘৰৰ ফালেকে গুচি আহিলোঁ মঙলদৈলৈ। 2-4 দিন থাকিম ইয়াতে আৰু মোৰ ভিডিঅ'টো চাই থাকিব তেনেহ'লে। এফালে বেটা পূৰা একদম বেক চাইডৰ পৰিৱেশটো দেখাম চাবচোন, খুব ধুনীয়া একেবাৰে। সেইফালে হাতটো কষ্টলতে টুটু বুলি মাতে সিহঁতি। এই ধুনীয়াকৈ এনেকৈ পানীত পাইপ এৰি দিয়াৰ লগে লগে একদম ধুনীয়াকৈ পানীত গা ধুই থাকে। আচলতে সি আজি মোক দেখা পাই পেলাই লাজ কৰা নিচিনা কৰিলে। সেইকাৰণে আধা গা ধুই থাকি পেলাই সি মোক দেখা পালে যে মই ভিডিঅ' কৰি আছিলোঁ। আচলতে সি সেইকাৰণে লাহে লাহে তাৰ আগৰ পৰা আচলতে সি গা ধুই আছিলে। মই যেতিয়া ভিডিঅ' কৰিবলৈ আহিলোঁ সি লাহে লাহে মোক দেখি পেলাই আঁতৰি গুচি আহিলে। গা পা ধুই নিদিবা দেই টুটু। চুমু এটা দিয়া, চুমু এটা হাগিব কাৰণে ৰৈ আছে। চুমু এটা দিয়া দিয়া গানটো খাইছেগে মানে চুমু এটা গুদাম লাগে। গুদাম খাই পেলাব দেই। টুটু আহি আমাৰ একদম কোচত উঠি আছেহি ন। মা বুলি মাতাচোন, মা বুলি মাতা। মা বুলি কচোন, মা খাব বিচাৰিছে। দেউতা মাতাচোন, দেউতা মাতা। আমাৰ দেউতা এনেকৈ কচোন, মাতা দেউতা মাতাচোন। মা গ'লে গ'ল। অঁ মা গ'লগৈ, ফুফু গ'লগৈ। মাক মাতা মা এনেকৈ মাতা। মা বুলি মাতাচোন, এবাৰ নেমাতে চোৱাহি। মা বুলি মাতা, চোৱা আকৌ একো নহয় নহয়। মা এনেকৈ কচোন। এনেকৈ একদম টিক টিক টেক টেককৈ সি আছে ঘূৰি ফুৰিব একদম ইফালৰ পৰা সিফালে ৰুমৰ ভিতৰতে এৰি থৈ দিয়া এনেকৈ টিক টিক ঘূৰি ফুৰিছ। নেলাগে মোক চুমা দিবলৈ, হৈ গ'লে আৰু ইমান চুমা নাখায় আৰু হ'ল বুলি আৰু ইমান চুমা নাখায় আৰু। মা বুলি মাতাচোন, মা মাতা, মা এনেকৈ মাতাচোন। কি কোৱা দেৰি বেয়া বেয়া হৈ গৈছেগৈ ন। এফালে ভণ্টিহঁতৰ আচলতে বেক চাইডৰ পৰিৱেশ হয়। এইফালে লগতে এইটো 2nd গ্ৰেড হয় সিহঁতৰ। ৰংঘ দেখিব পৰা নাইকিয়া, এইটো সিহঁতৰ 2nd গেট হয়। 1st গেটটো আমি কালি সোমাই অহাটোৱে 1st গেট হয়। এইফালে হ'ল পিছফালটো চবফালে গছ গছনি একদম আচলতে ভালো লাগে থাকি পেলাই। এফালে দেখাই আছোঁ, এফালেও হয়। আচলতে কেম্পৰ ভিতৰত থাকে তেওঁ ভণ্টিহঁত। এফালে মই দেখুৱাই আছোঁ, এফালেও এয়া আচলতে ভালেই লাগিছে থাকি পেলাই বাৰু। পৰিৱেশটো বৰ ধুনীয়া, একদম ঠাণ্ডা ঠাণ্ডা পৰিৱেশ আচলতে। এইটো আহি ডাইনিঙত পূৰা আহি ডাইনিঙত একদম বহি আছেহি। হাতটা মাৰিছোঁ। বেটাই আজি কিয় জানো ভাত খাবলৈ নিবিচাৰিলে। দুপৰীয়া ভাত নাখালে, খুব বেছি 2-3 গহামান খাই পেলাই থৈ দিলে সি। তাকে বোলো নাই ৰুটি এটা বনাই দিওঁ, নহ'ব ভোক লাগিব তাৰ। সেইকাৰণে ৰুটি বনাইছোঁ ধুমা ধুমকৈ।
বনাই লওঁ তেনেহ'লে তাৰপিছত একদম বনাই কৰি হোৱাৰ পিছত আকৌ লগ পাই আছোঁ বাৰু। এইফালে ৰুটি বনাই দুইটাকে খাবলৈ দিলোঁ গাখীৰৰ লগত। এফালে ঘিউ দি পেলাই মোৰ বেটাৰ কাৰণে ঘিউ দি বনালোগৈ ৰুটি। তাৰপিছতে এফালে আকৌ এওৰাই আকৌ এয়া ভাগিনজনীয়ে আছে এইফালে ভাগিনজনীৰ কাৰণে আকৌ এইফালে বাটাৰ দি পেলাই বনাবলগীয়া হৈ গ'লগৈ। তেলটো চাভৰিত লৈ পেলাই খাইছে সেয়ে দেখিছা ন কি হ'ল। চাহ তাহ খাই লৈ অকণমান বাটে আমি এইকেইটা ওলাই যাম এতিয়া। দেহা মানুহ এইজনী চুম অকণ ওলাই যাওঁ, ওলাই যোৱাই নাই বাটে গৰম বহুত একদম ভিতৰতে সোমাই একদম পুৰা। এইটো হৈছে নামঘৰ ভণ্টিহঁতৰ। মই ৰাতি আহিছোঁ অকণমান বোলো ভিডিঅ' কৰি ৰাখি থওঁ। নামঘৰ হয় ধুনীয়া, সিহঁতৰ ঘৰৰ লগতে একদম পুৰা নামঘৰ। এফালে হৈছে মন্দিৰ, শিৱ মন্দিৰ হয়। কৃষ্ণ এফালে শিৱ মন্দিৰ, এফালে একদম লগতে গেট। শিৱ মন্দিৰটো নোসোমাওঁ দিয়া এতিয়া ন, কুকুৰ ৰৈ আছে একদম পুৰা। সেইফালে পিছদিনাখন ৰাতিপুৱা আকৌ ব্লগটো আৰম্ভ কৰিলোঁ। বোলো নাই ৰাতিপুৱা গা পা ধুই কৰি আজৰি হৈ গ'লোঁ, হৈ পেলাই বোলো চাহ বনাওঁ এতিয়া। বেটা আৰু ভাগিনজনীৰ কাৰণে ৰুটি বনাওঁ, লগতে মোৰ কাৰণেও বোলে ৰুটি বনাবলৈ লৈছোঁহি। বোলো ৰুটিটো মই বনাওঁ কাৰণ ৰুটি বনাই মই বহুত ভাল পাওঁ, সেইকাৰণে ৰুটি বনাবলৈ আহিছোঁ। আহক ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইফালে ৰুটি বনাই হৈ গৈছেগৈ মোৰ আৰু পূৰা ডাঙৰকৈ বনাই থৈ দিলোঁ এখনকৈ। তেলতে ভাজিছোঁ। বেটাই ঘিউত ভাজিলে নাখায়, মোৰটোৱে ঘিউ লগাই দিলে খায় কিন্তু এনেকৈ ভাজি দিলে নাখায়। যোৱাকালিৰে মাংস আছিলে, মাংসৰ লগতে সিহঁত দুটাক বোলো ধুনীয়াকৈ দি দিম এতিয়া ৰুটি খাবলৈ। আমাৰ কাৰণে চাহ বনাইছোঁ, গাখীৰ চাহৰ লগত খাম। তাৰপিছতে এখন ৰুটি ভাজি হ'লে আচলতে মোৰ হৈ যাবগৈ ৰুটি ভজা। তাৰপিছতে এয়া সিহঁত দুটাৰ কাৰণে এয়া দিলোঁ। সিহঁত দুটা কালিয়ে মাংস আছিলে কৈছিলোঁ, পুৰা দুইটাই টিভি চাই পুৰা একদম খোৱাত ব্যস্ত হৈ আছে আচলতে দুইটাই। সেইফালে মই ৰাতিপুৱা মানে কি ৰুটি বনালোঁ, ভণ্টিয়ে মোৰ কাৰণে গাখীৰ চাহ একাপ ধুনীয়াকৈ বনাই দিলে আচলতে খাওঁ। সেইফালে মোৰো চাহ হৈ গ'ল, সেইফালে গাখীৰ চাহৰ লগত ৰুটি খাই লওঁ। এয়া ধুনীয়াকৈ বেনু গাঁঠি দিলোঁ, ধুনীয়াকৈ কৰি দিলোঁ। বেনু গাঁঠি দিলোঁ বাইদেউক ধুনীয়াকৈ। দিয়া বেনু চেনু গাঁঠি কৰি একদম কি দিয়া আজি ধুনীয়াকৈ এটা বনাই দিবা ন। আগফালে মাহৰ গুড়া সানিবৰ কাৰণে পিঁয়াজ জলকীয়া ধুনীয়াকৈ ঠিক কৰি থৈ দিছোঁ। আগফালে পটল ফ্ৰাই, তাৰপিছত এইফালে লেচেৰা মাহ আৰু সৰু আলু ভাজি হ'ব। ইফালে দালি হৈ গ'ল বনাই। এইফালে টেঙা চিঙি আনিলেগৈ। কেম্পত আছে যদি সিহঁতি নিজাকৈ বাৰী চাৰী বনাই লৈছে, একদম পূৰা টেঙা একদম চব ৰুই থৈছে। এফালে আনিলে কঁঠাল আনিলেগৈ গৈ, ডাঙৰ কঁঠাল এটা আনিছে। এফালে আজি সন্ধিয়াকৈ আনাৰসৰ জেলি বনাম চাগে, মই দেখুৱাম বাৰু। এফালে ডিম সিজাই আছে, লোকেল ডিম ঘৰতে একদম পূৰা ভণ্টিহঁতৰ। ভজা পটল ফ্ৰাই হৈ আছে। এফালে দালি বনাইছে, চব মিছল দালি এখন বনালে। এফালে ঢেৰ ভাজিলি পটল হেই, ইমান সোপা ভাজিছ। ইফালে পিটিকাখন ধুনীয়াকৈ সানি থৈ দিওঁ মাহৰ গুড়া। কোনে খাই ভাল পায় জনাবচোন। এফালে আমি দুপৰীয়া ভাত খাবলৈ বহি গ'লোঁ। কি বনাইছে দেখিছে, ভণ্টি আচলতে নাখায়, আজি বৃহস্পতিবাৰ, তাই ব্ৰত আছে। আমাৰ কাৰণে বনালে তাই। এফালে বনাই কৰি একদম বাঢ়ি কৰি আজৰি হৈ গ'ল আচলতে। এতিয়া আটাইকেইটা আমি খাম, খাই কৰি আজৰি হ'ম আৰু। এফালে আমি ভাত খাই লওঁ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আটাইকেইটা মাটিতে বহি খাইছোঁ, ভণ্টিয়ে নাই খোৱা কিন্তু তথাপিও আমাক বাঢ়ি কৰি দি আছে। তাৰপিছত ভাত পানী খাই কৰি আজৰি হৈ লওঁ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব বাৰু।
মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ বাই বাই।